কি হল ৰাতিপুৱা যাবা হালিছে জালিছে আমাৰ ছাৰ নাচিছে একা বেকা খোজ ছাৰে হেনো পানী টুপিৰ লগত খাইছিল ফাষ্ট ফুড পিছে আজি বৰ বেয়াকৈ লাগি গ'ল জোত লাই হালে জালে লফা হালে জালে পুৱাই পুৱাই অসম পুলিচে আকৌ এবাৰ নাক কাটিলে সাংবাদিকে সুধিছে নাম কি খুৰা আপোনাৰ নাম কি বটল খাই মাতাল হৈ পৰা ছাৰৰ নো কমেণ্ট আপোনালোকক মুখ্যমন্ত্ৰী ইমান স্মাৰ্ট পুলিচ বনাইছে আৰু আপোনালোকে ৰাতিপুৱাই মদ খাই লৈছে কিয় নামেও ৰন্তু কলিতা পেছাত অসম আৰক্ষী জোৱান পিছে নিচাত সকলো চলি যায় গুৱাহাটীৰ মাজমজিয়াত সতেজ পোৱাতে আৰক্ষী ধলং পলং কিনো লিখিম কিনো কম সলনি হ'ব জানো এই নিয়ম এখেত সাধাৰণ আৰক্ষী জোৱান দৰমহা পাই কেইটামান অথচ কষ্টৰ অন্ত নাই দুখবোৰ অন্তত আমি বুজো দুৰ্নীতিৰ পাহাৰ গঢ়া বিষয়াক এৰি এনেবোৰ সৰু সুৰা আৰক্ষী জোৱানৰ পিছত লাগি থাকিবলৈ আমাৰো মন নাই কিন্তু এনেকৈ এৰি দিলে জানো হ'ব কিমানজনক এৰিব কি ভৰসাত এৰিব আৰক্ষীৰ ৰেংক যিয়েই নহওক পোচাকৰ ৰং জানো এটাই নহয় তাতকৈও ডাঙৰ কথা মুখ্যমন্ত্ৰী ডিজিপিৰ ঘোষণা পেটুৱা মদাহী আৰক্ষীক ভিআৰএছ দিব চৰকাৰে এই ঘোষণাৰ পিছতো বীৰদৰ্পে অন ডিউটি পোচাকতে এনে দৃশ্য ৰাজ্যখনৰ বাবে ভয়ংকৰ অভিযোগৰ মাজত আৰক্ষীৰ নাম সোমাই পৰাৰ সময়তে এনে ঘটনা পোহৰলৈ আহিলে সমালোচনাটো হ'বই প্ৰশ্নটো উঠিবই আপুনি কি ভাবে এটেনশন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটেনশন আৰক্ষী সঞ্চালক প্ৰধান কি হল ৰাতিপুৱা যাবা কি হল খুৰা হৈছে